নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ তেল পিঠা। আৰু আজি যিদৰে মই তেল পিঠা বনাইছোঁ এনেদৰে যদি আপোনালোকে তেল পিঠা বনায় আপোনালোকৰ বহু দিনলৈ এই পিঠা কোমল হৈ থাকিব। আৰু বহুতে কয় তেল পিঠাটো প্ৰথমতে ফুলিছে বা কোমলো হৈছিলে কিন্তু পিছলে টান হৈ গ'ল। কিন্তু আজি মই যিদৰে বনাইছোঁ তেনেকৈ আপোনালোকে যদি বনায় তেল পিঠা বহু দিনলৈ কোমল হৈ থাকে আৰু খাবলৈ খুব ভাল হয়। তাৰ বাবে মই ইয়াতে লৈছোঁ এটা বাতিৰ জোখাৰে গুড় লৈছোঁ। প্ৰথমতে মই গুড়খিনিত একদম উতলা গৰম পানী দি পেলাই এইখিনি ৰাখি থ'ম। আপোনালোকে গুড়খিনি গলায়ো ল'ব পাৰে আৰু মই সময় আছিলে কাৰণে মই গুড়খিনি গৰম পানী দিয়ে ৰাখিলোঁ। তাৰপিছত যেতিয়া গুড়খিনি ভালদৰে গলি গ'ল আৰু এতিয়া মই ইয়াতে ভাত খোৱা চাউলৰ কেঁচা পিঠাগুড়ি মই ব্যৱহাৰ কৰিছোঁ। আৰু কেঁচা পিঠাগুড়ি ল'লে মানে পিঠাগুড়ি মানে অকণমান বেছি লাগে, কিন্তু শুকান পিঠাগুড়ি ল'লে পিঠাগুড়িত কম লাগে। আৰু মই এতিয়া ভালদৰে গোটেইখিনি গুড়ৰ মিশ্ৰণটোত মিক্স কৰি দিছোঁ। আৰু এনেদৰে গুলাৰ পিছত অলপ সময় লৈ ৰাখিব লাগে। যদি আগদিনাখন ৰাতিয়ে গুলি থয় পিছদিনাখন বনাব পাৰে, পিঠাটো খুব ভাল হয়। কিন্তু মই ৰাতিপুৱাৰ সময়ত যিহেতু গুলিছোঁ সেইবাবে মই 4-5 ঘণ্টামান সময় মই ৰাখিলোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে আকৌ মিক্স কৰি দিলোঁ। আৰু ইয়াতে মই মিলাইছোঁ এটা বাতিৰ জোখাৰে আধা বাতি আটা। আটাখিনি দিয়াৰ পিছত মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। মিক্স কৰাৰ পিছত এতিয়া মই ইয়াতে দিম ঘিউ। ঘিউ মই ইয়াতে দিছোঁ 1.5 চামুচ। আৰু ঘিউ দিলে টেষ্টটোও ভাল হয় আৰু পিঠাটো খুব কোমল হয়। ইয়াতে আপোনালোকে ঘিউ নাখালে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। কেঁচা চফ লৈছোঁ অলপমান আৰু ইয়াতে বেকিং পাউডাৰ দিছোঁ। বেকিং পাউডাৰ মই সদায় পিঠাটো বনাবৰ সময়তহে দিওঁ। বেকিং পাউডাৰটো আগতে কেতিয়াও দি থ'ব নালাগে। চফো মই সময়ত যেতিয়া বনাবৰ হয় তেতিয়া দিওঁ। আৰু গাখীৰ অকণমান দিলোঁ, ভালদৰে গোটেইখিনি মই মিক্স কৰি ল'লোঁ। এতিয়া মই এয়া কেৰাহীত তেল গৰম কৰিলোঁ আৰু এতিয়া মই অলপ অলপকৈ মই পিঠাটো বনাম। মই এখন এনেকুৱা ধৰণৰ হেতা লৈছোঁ, গোল হেতা এখন, যাতে গোটেই পিঠাখিনি সমান হয়। তাৰপিছত মই গেছৰ জুইটো একদম কমাই ৰাখিছোঁ আৰু কম জুইতে মই পিঠাকেইটা ভাজিবলৈ লৈছোঁ। আৰু তেলটো মই ওপৰতো অকণ অকণ দি দিছোঁ। আৰু এনেদৰে পিঠাটো কম জুইতে ভাজিলে পিঠাটো ভাল হয়। আৰু এয়া চাওকচোন পিঠাটো একদম ধুনীয়াকৈ ফুলিও গ'ল আৰু এটা পিঠাও মোৰ ভগা নাই বা একো হোৱা নাই, ইমান ধুনীয়া হৈছে। আৰু এনেদৰে মই পিঠাখিনি বনাওঁ। আৰু মাজে মাজে মই গেছটো অকণমান বঢ়াই দিওঁ, কাৰণ একেবাৰে কমি থাকিলেও আকৌ পিঠাটো নুফুলিব। সেইবাবে মাজে মাজে অকণমান বঢ়াব লাগিব বা কমাব লাগিব, তেনেকুৱা কৰি থাকিব লাগিব। তাৰপিছত আৰু এটা দি পেলাই মই পিঠাটোত এনেদৰে তেল দিলোঁ ওপৰত আৰু দি পেলাই অকণমান সময় ৰাখিলোঁ। আৰু এনেদৰে এইটো পিঠাও হৈ গ'ল। আৰু গোটেইখিনি পিঠা আৰু বনাই থকা আপোনালোকক নেদেখুৱাওঁ, 2টা পিঠা আপোনালোকক বনাই দেখুৱালোঁ। আৰু গোটেইখিনি পিঠা এয়া হৈ গ'ল চব, কিমান ধুনীয়া হৈছে দেখিবলৈ। আৰু এতিয়া মই এটা পিঠা মই আপোনালোকক দেখুৱাম ভিতৰখননো কেনেকুৱা হৈছে। কেতিয়াবা কিছুমানৰ কোৱা শুনো পিঠাটো ভিতৰখন ভালদৰে নিসিজিলে, কিন্তু এনেদৰে যদি আপোনালোকে পিঠাটো বনায় পিঠাটো কেতিয়াও নিসিজাকৈ নাথাকে, খুব ধুনীয়া হয়। এতিয়া মই এটা পিঠা আপোনালোকক ফালি দেখুৱাইছোঁ। এয়া চব ভিতৰখন খুব কোমলো হৈছে আৰু খুব ধুনীয়াকৈ পিঠাটো সিজিছে। আৰু এনেদৰে আপোনালোকেও এবাৰ বনাই চাবচোন। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।